হাই গাইজ, আকৌ এটা পুনৰ মিনি ব্লগ লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আজি যিহেতু বছৰৰ লাষ্ট দিন, সেইকাৰণে ভাবিলোঁ ঠাণ্ডাও বেছি, বাহিৰতনো কি যাওঁ, ঘৰতে আৰু সৰুকৈ মিনি পাৰ্টি এটা কৰিলোঁ। আৰু লগত এইকেইজনী হৈছে মোৰ ভাগিন, তাহাঁতেও মোৰ লগত জইন কৰিলে আৰু যোগদান কৰি আমি মিনি পাৰ্টি এটা কৰি আছোঁ। বিশেষ তেনেকুৱা একো নাই বাৰু পাৰ্টিত, ৰুটি আৰু ইয়াত মাংস পাৰ্টিটো কৰিছোঁ আৰু ঘৰতে। আৰু আপোনালোকে চাই সকলোৱে লাষ্ট ইয়াৰৰ বছৰৰ লাষ্টৰ দিন যিহেতু সকলোৱে পাৰ্টি কৰিছেই, আৰু 2026 নতুন বছৰৰ মোৰ ফালৰ পৰা সকলোকে শুভকামনা থাকিল। হেপী নিউ ইয়েৰ এণ্ড সকলোৰে যে 2026 আগন্তুক দিনবোৰ সকলোৰে কুশলে মংগলে যায় আৰু মনৰ আশা পূৰণ হয় সকলোৰে, যি বিচাৰিছে বা যি ভাবিছে সেয়া যে ছাকচেছ হয় সকলোৱে। তাই আশা কৰিলোঁ সকলোকে, আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা থাকিব সেইটো মোৰ ফালৰ পৰা। এই লাষ্ট ফিনিচিং আমাৰ ৰুটি আৰু চব্জি মাংস হৈ গ'ল। এয়া খাবলৈ বহুত টেষ্টি।